অপেক্ষাৰ অন্তত পালোহি চিগু কেম্প আৰু ইমান এটা ভাল লগাৰ যে সৌন্দৰ্যতা পাম আনিনিলে আহি মই ভবা নাছিলো। আই লাভ ইউ কো কিয়া बोलता है নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু বৰ্তমান আছো ভূপেন হাজৰিকা সেতুত আছো, ঢলা শদিয়া ব্ৰিজ, আৰু ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভণি কৰিছো। কিন্তু ঘৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলো আনিনি অভিমুখে প্ৰায় 4:20 মানত ডিব্ৰুগড়ৰ পৰা, আৰু আজি যাত্ৰাটো হ'ব আমাৰ ডিব্ৰুগড় টু আনিনি। বৰ্তমান ঢলা শদিয়া ব্ৰিজৰ ইয়াতে অকণমান ৰলো আৰু খুব সুন্দৰকৈ সৌন্দৰ্যতাটো উপভোগ কৰিবৰ কাৰণে চেষ্টা কৰিছো। দেৱা ককাইতো যাব, মানে আমি একলগ হৈ যাম। ফাৰ্ষ্ট টাইম আনিনি ফাৰ্ষ্ট টাইম আমি আৰু যাত্ৰাহঁতে কথা পাতি গৈ থাকিম। আৰু তেখেতৰ ল'ৰা আহিছে, এইফালে ভাইটি নীলোৎপল কি আছিলে বৰুৱা, এইফালে তেখেতৰ বন্ধু আহিছে। তোমাৰ নাম? নমস্কাৰ, বিশ্বজিৎ পাল। কেমেৰাৰ আৰু এজন ভাইটি আছে। আমি 5 জনে আজি যাত্ৰাটো খুব সুন্দৰকৈ কৰিম। ডিব্ৰুগড়টো আনিনি আপোনালোকক যাত্ৰা কেনেধৰণে কৰিব আজি চমু আভাস দিবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান আহি পালোহি শান্তিপুৰ, আৰু শান্তিপুৰে অসম আৰু অৰুণাচলৰ সীমান্ত। আৰু এইফালে ককাইদেউ আহি গ'ল, ধুনীয়াকৈ পাছ বনাই লৈ আহিলে। পাৰ পাৰ্চন কেইটকাকৈ ল'লে? 30। 5 জনৰ আমাৰ 150 টকা লৈছে। আৰু আটাইতকৈ কামটোৱে হৈছে পাছ বনোৱা, মানে আমাৰ প্ৰায় 1 ঘণ্টামান লাগি গ'ল। আৰু পাছ দিয়া 7 বজাত আৰম্ভ কৰি দিয়ে। আৰু এইফালে যিমান বাছ গাড়ী ৰৈ থকা দেখিছে দীঘলীয়া লাইন, এইখিনি চব পাছ বনাবৰ কাৰণে। আৰু পাছ বনাবৰ কাৰণে আপোনালোকৰ যিকোনো এটা ID প্ৰুফ হ'লেও হৈ যাব, আধাৰ কাৰ্ড হ'লে ভাল। আৰু ৰয়িং টাউনৰ পৰিৱেশ এয়া আপোনালোকে দেখিছে। আৰু এইফালে আছে চুমু ষ্টেণ্ড আছে, ইয়াৰ পৰা আপোনালোকে চুমুৰে যাত্ৰা কৰিব পাৰিব। পাৰ পাৰ্চন লৈ 1000 টকা। খুব সুন্দৰকৈ আপোনালোকে কম খৰচতো আনিনি সৌন্দৰ্যতা উপভোগ কৰিব পাৰিব। আৰু ৰয়িঙলৈকে আপোনালোকে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া আহিব লাগিব। তিনিচুকীয়াৰ পৰা আহি মেলি ৰয়িঙলৈকে আপোনালোকে গাড়ীত ধুনীয়াকৈ পাই যাব। দাদা হেৰিয়লৈ গাড়ী কেইটা বজাত পায় আনিনিলে? ইয়াৰ ৰাতিপুৱা কেইটা বজাত যায় ৰাতিপুৱা ষ্টাৰ্টিং টাইম? দীঘলীয়া যাত্ৰা কৰিলে সদায় শুকানতে খাব লাগে, তেতিয়া গেছটো কম হয়, মানে পেটৰ একো অসুখ নহয়। এয়া প্ৰথম সাঁজ বুলি ক'ব লাগিব আমাৰ মানে অৰুণাচলত। মাইডিয়া পাছ আজি বৰফো বধো নাই ইয়াত। 2017 চন মানত আহিছিল নেকি, তেতিয়া একদম এই পাহাৰটো হওক বা এই গছবিলাক হওক একদম বৰফে পোট খাই আছিলে মানে। কিন্তু সেইটো পৰিৱেশ এতিয়া নাই। মই দেখাইছো বৰফ, আপোনালোকে পালে নাই বৰফ? সেই কোনডোখৰ? এই দেখো বাইদেউ বৰফ লৈ আছে। এইটুকুৰা বৰফ দেখোন, হে এইটো কাহানীয়া বৰফ। এইটুকুৰা অলপ দিন হ'ল চাগে, তেতিয়া বৰফ এটুকুৰা পাইছো এই মাইডিয়া পাছত। আৰু ইয়াৰ পাওঁতে পাওঁতে আমাৰ প্ৰায় 11টা বাজি গ'ল। মাইডিয়াৰ বৰফৰ সৌন্দৰ্যতা যিসকলে চাম বুলি ভাবি আছে, তেওঁলোকে আমাৰ অসমৰ তিনিচুকীয়া বা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত নেৰানেপেৰা 2 দিন বৰষুণ দিয়াৰ পাছত আপোনালোকে আহিব, তেতিয়া বৰফ পাই যাব। অকল যে বৰফৰ সৌন্দৰ্যতা চাম এনেই নহয়, এই পাহাৰৰ সৌন্দৰ্যতাও আপোনালোকে চাব পাৰিব। খুব এটা সুন্দৰ ভাল লগা পৰিৱেশ। মাইডিয়ালৈকে কিন্তু ৰাস্তা খুব সুন্দৰ হ'ল। আপোনালোকে ৰয়িঙৰ পৰা প্ৰায় 2 ঘণ্টা যাত্ৰা কৰিলে এইখিনি ঠাই ধুনীয়াকৈ পাই যাব, একো টেনশ্যন নথকাকৈ। মায়াদিয়াৰ পৰা প্ৰায় 14 কিলোমিটাৰমান অহা অন্তত আমি পালোহি এয়া 65 এইখিনি ঠাইতকৈ। আৰু ধুনীয়া এটা পৰিৱেশ, আৰু যথেষ্ট ৰ'দ দি আছে। এইফালে চব এই ইয়াত দেখিছো লাই শাকৰ খেতি কৰি ৰাখিছো। মৰম লগা কুকুৰ পোৱালি এইটো, কিন্তু একদম মজবুত আছে চব। কি নাম? ইমান মৰম লগা, ধুনীয়া লাগিছে ইয়াক। ইয়াতে দেখিলো। আৰু এতিয়া হোটেল মিনা, ইয়াতে এসাঁজ খাম আমি। হোটেল মিনা, আপোনাৰ নামে মিনা নেকি? হে ये मीना जी है। आप लोग जब भी आनिनी आएगा ना, वो मीना হোটেলত তৃপ্তিয়ে মানে এসাঁজ খোৱা। আৰু গাহৰি ভাত ন, গাহৰি হ'ব নাই? 200 টকাত গাহৰি ভাত, আৰু এইফালে নিৰামিষ চব্জি এখনো দিছে, ফ্ৰেঞ্চবিন ভাজি, দালি, এনেধৰণে। ঠিকে দিছে ন 200 টকাত ভাইটি, হয় নাই? হে টেষ্টি হৈছে না দাদা? কিমান কেই ঘণ্টা লাগিব? 4 ঘণ্টা না 5 ঘণ্টা লাগছে। ধুনীয়া এইখিনি ঠাই পাইছো, কিন্তু আছে এতিয়া নেটৱৰ্ক পাইছো আকৌ। এয়াৰটেলৰ নেটৱৰ্ক ইমান ধুনীয়াকে আহিছে ইয়াত। আৰু জীৱনত আনিনি নাহোৱা এনেকে কেনেকে হব? এজনে কৈছে, এটি 2টা কৈছে, ভাইটি 2টা কৈছে, ৰুম চুম এটাত থৈ যাব লাগে সিহঁতক, আহোঁতে লৈ যাব কৈছে। এই ৰাস্তা কিন্তু ডেঞ্জাৰ আছে দেই। 10 ঘণ্টা মানে মাজতে 2 ঘণ্টামান অকল এনেকে জেলেপি চিটাৰ নিচিনা ঘূৰি থকা হৈছে। এনেকে আচৰিত ৰাস্তা, কিন্তু ৰাস্তা বেয়া নহয়, সেইটো মানিব লাগিব। কিন্তু একদম আমি অসমৰ পৰা আহি আছো, ক'তো এনেকুৱা ৰাস্তা পোৱা নাই যে কি আমাৰ অকণমান আমনি লাগিছে বা গাড়ী ক'ৰবাত প্ৰব্লেম হৈছে, এনেকুৱা পোৱা নাই। আৰু ইয়াৰ পৰা আমাৰ 3 ঘণ্টামান লাগিব
এইখিনি কি ঠাই একো আইডিয়া নাই, বাট আপোনালোকে যেতিয়া আনি আহে তেতিয়া এই দুখন দোকান আপোনালোকে পাব, লক্ষ্য কৰিব। দোকান কেইখনৰ পৰা 100 মিটাৰ অহাৰ পাছত আপোনালোকে এই ৱাটাৰ ফলছটো পাব, আৰু তাৰ কাষতে দেখিব এই ভাল লগাখিনি, যিখিনি হয়তো মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম। ৰিলছত পাই দেখি আহিছিলোঁ এই ভিউ পইণ্টটো। ইনষ্টাগ্ৰামৰ কাৰণে ময়ো এটা ৰিলছ বনাই ল'লোঁ, শ্বাহৰুখ খানৰ ষ্টাইলত দিলোঁ হাতকেইখন মেলি। আপোনালোকে প্ৰণৱজ্যোতি চুতীয়া বা জীৱনৰ ৰং চাৰ্চ কৰিলে মোৰ ইনষ্টাগ্ৰামত আপোনালোকে ৰিলছটো চাব পাৰিব। কমলা কি ধুনীয়াকে লাগি আছে চব এইফালে, আৰু আমি ইয়াত চাহ খাবলৈ ৰৈছো। জেগাটোৰ নাম কি কয় এইটো? ইটালিন ন? ইয়াতে কমলা গছ কাটি আছে দাদা, ইয়াত বোলে ঘৰ বনাব। তাজা তাজা কমলা এটা বাৰীৰ পৰা পাৰি খোৱা মজাটো বেলেগ হ'ব। লৈ আহিছিল এইফালে চাই আহি গ'ল, লাল চাই ধুনীয়াকে খাই লওঁ এইখিনি, আৰু জালুক দি দিছে। চাহটো যথেষ্ট টেষ্টি হৈছে। কিমান দূৰ আছে আনিনি ইয়াৰ পৰা? 48 কিলোমিটাৰ, 1 ঘণ্টা লাগিব। ফাইনেলি আহি পালো আনিনি, আৰু আমি কাজি লজ ইয়াত আহি গৈছো। ধুনীয়াকে এয়া লজৰ পৰিৱেশ আপোনালোকক দিনত ভালকে দেখাম বাৰু। বৰ্তমান ৰুমৰ পৰিৱেশটো অকনমান আপোনালোকক পাইছে, ৰুমৰ পৰিৱেশটো অলপ দেখাই দিছো। ধুনীয়া লৈছে মাত্ৰ 1000 টকা, দুজন আৰামছে হ'ব পাৰিম। দুখন বেড চিংগুল 1500 টকাটো বৰ ধুনীয়া ৰুম পাব আপোনালোকে এই হোমষ্টে। মই দেখাই আছো, আমাৰ লগত ককাইসকল আহিছে, তেওঁলোকে 1500 টকাত আছে, তাতো দুখন বেড। সেইটো ৰুম মই অকমান পৰিৱেশটো আপোনালোকক দেখাই দিছো। ইয়াত আমাৰ ককাইদেউসকল থাকিব। এইটো হৈছে 1500 টকা ৰুম, ইয়াতো দুখন বেড। এইটো ভাল লাগিছে ৰুমটো, অলপ চাফ চিকুণতাটো ইয়াত বেছি মানে। আৰু ইয়াত বন ফায়াৰ হৈ আছে ধুনীয়াকে, দাদাহঁতে কৰি আছে। দাদা ক'ৰ পৰা আহিছে আপোনালোক? যোৰহাট। আনিনি চালে? কেনেকুৱা পালে? শিবু গেম মজা পালো কৈছে। আৰু আমি ইয়াৰ পাওঁতে 5:45 হৈ গ'ল। ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলো 4:20 তেনেকুৱা হ'ব। একজেক্ট মই টাইমটো পাহৰিছো। এতিয়া ধুনীয়াকে খানা পিনা খাম আৰু শুই যাম। ৰাতিপুৱা ধুনীয়াকে আপোনালোকক আনিনিৰ সৌন্দৰ্যতা দেখাবৰ কাৰণে চেষ্টা কৰিম। গুড নাইট, গুড মৰ্ণিং সকলোকে। আৰু যোৱাকালি আমি এইটো হোম ষ্টেতে আছিলো, আপোনালোকক অকণমান দেখাই দিছো। ধুনীয়া এটা পৰিৱেশৰ মাজত, মানে এতিয়া পৰিৱেশটো ধুনীয়া লগা নাই। মই ওপৰলৈ গৈ আছো, ওপৰত গৈ আপোনালোকক দেখাই আছো। ইয়াত আমি যিখিনি ঠাইত আছো একদম ভেলীৰ মাজত আছো, মানে ধুনীয়া এটা পৰিৱেশৰ মাজত। হোম ষ্টেখনৰ পৰা আমাৰ এইটো পৰিৱেশ, এইটো ভিউ আপোনালোকে দেখিছে খুব সুন্দৰকে। আৰু এই যিবিলাক দেখিছে বগা বগা, এইবিলাক সকলো বৰফ হয়, মানে বৰফ পৰি আছে। যোৱাকালি ৰাতিও আমাৰ ইয়াত যেতিয়া আছো তেতিয়া অলপ অলপ বৰফ পৰিছে, কিন্তু ফেব্ৰুৱাৰীৰ পৰা একদম বেছিকে পৰিব যেন মোৰ অনুভৱ কৰে। এতিয়া মই হোম ষ্টেখন দিনত অকণমান আপোনালোকক পৰিৱেশটো দেখাওঁ বলক। আৰু আজি আমি এতিয়া ধুনীয়াকে ওলাই যাম, আপোনালোকক আনিনি যিখিনি চাব পাৰি ওচৰৰ পাজৰে ঠাইখিনি ভিজিট কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ লজখনৰ পৰা আমি প্ৰায় 100 মিটাৰমান খোজকঢ়ি অহাৰ পাছতে আমি পালো আনিনি টাউনৰ পৰিৱেশ। আৰু এই যিবিলাক চুমু দেখিছে এইবিলাক চব ৰয়িঙৰ অভিমুখে যাত্ৰা কৰিব এয়া। আৰু টাউন বুলি ক'বলৈ বৰ্তমান পৰিৱেশ এইটোৱে। আনিনি টাউনত ওলাই আহিছিলো, আৰু এইফালে চাওক তোমালোকৰ আজি মনটো অলপ ভাল লাগিছে নাই? লাগিছে। মাত ওলাইছে সিহঁতৰ। কালিতো যোৱাকালি সিহঁতৰ মাত কথাই ওলোৱা নাছিলে ৰাস্তা দেখি মেলি। এতিয়া আমি গৈ আছো বৰ্তমান চিগু কেম্প। ইয়াৰ পৰা আছে 48 কিলোমিটাৰ, মানে অকনমান আহিলোৱে বাৰু আমি। এইয়া মিথুন ৰাস্তাই ৰাস্তাই বহুত দেখিছো ন? আপোনালোকে আগে এনেকে দেখিছে নাই? একদম কাষৰ পৰা দেখিছো। চিগু কেম্প কিतना দূৰ হে? আপোনালোক মিচিমি টাইপ? এইটো কেপটো ক'ত পায়? এইটো আগত পাই কিনিব পাম নেকি? কিনিবলৈ অকে। মিচিমি ট্ৰাইবে মানে বসবাস কৰে। প্ৰায় 3000 মান আছে ন পপুলেশ্যন ইয়াত, আমি জানিব পৰা মতে। বাহিৰৰ ঠাইত লাগিছে না কওকচোন এই বনখিনি আৰু কালাৰটো দেখি। আনিনি টাউনৰ পৰা আমি প্ৰায় 25 কিলোমিটাৰ মান অহা অন্তত এই ঠাইখিনি পাইছো। এই ঠাইখিনিৰ নামটো একজেক্ট নাজানো, কিন্তু পাহাৰটো দেখি বা এই পৰিৱেশটো দেখি কি সুন্দৰ লাগিছে আপোনালোকে চাওক। আৰু আগফালৰ সেই পাহাৰটোলৈ লক্ষ্য কৰক, বৰফে ঢাকি ৰাখিছে, এইটোও ঢাকি ৰাখিছে। আৰু বৰফ পৰা আৰম্ভ হৈ গ'ল আচলতে ফেব্ৰুৱাৰী মাহত। এই গোটেই পাহাৰবোৰ পুৰা বৰফে ঢাকি ৰাখিব, ৰাস্তাটো পৰিব। আমি আজি যিখন লজত আছিলোঁ সেইখন লজতো ৰাতিপুৱা ভাগত আমাৰ যিখন গাড়ী আছিলে গাড়ীখনৰ ওপৰৰ ভাগতো অলপ অলপ বৰফ পৰিছিলে। আৰু ইমান এটা ভাল লগাৰ যে সৌন্দৰ্যতা পাম আনিনিলৈ আহি মই ভবা নাছিলোঁ, কিন্তু পালোঁ। যিকিনক ভাল লাগিছে। কেনেকুৱা লাগিছে আজি?
আজি বঢ়িয়া লাগিছে সঁচাকে নে সঁচাকে যোৱাকালি যিখিনি কষ্ট ডিব্ৰুগড়ৰ পৰা আনিলেগে ককাইদেউ অকলে গাড়ী চলাইছে সেইটো কিন্তু মই মানিব লাগিব তেখেতৰ মানে এতিয়া পাৱাৰ মানে এতিয়া আমাতকৈ মানে জোচ বেছি আছে তেনেকুৱা লাগিলে তেখেতৰ ল'ৰাটো আহিছিলে ভাইটিয়েতো এডোখৰ ৰাস্তাৰ পৰা ঘূৰি যাওঁ কৈ গৈছিলাগে এতিয়া ঘূৰি যাব মন গৈছে নাই এইখিনি ঠাই পাওঁতে নাই এতিয়া ভাল লাগিছে গামোচাখন লৈ থকা দেখিলো মাত দিলো দাদা অসমৰ কৈ যে গোলাঘাট ডিষ্ট্ৰিক্ট গোলাঘাট ইয়াত কাম কৰি আছে কিমান বছৰ হৈ গ'ল এই গৰিবৰ মই মেট হয় আচ্ছা পুৰা ৰাস্তা কাম চলি আছে ন আৰু 2 বছৰমান পাছত পুৰা চিকচিকীয়া হৈ যাব ন ৰাস্তা বদলি দিয়ক লাগি থাকক দেই ককা অপেক্ষাৰ অন্তত পালোহি চিগু কেম্প আৰু আহি পায়ে মোৰ প্ৰিয় ৰঙা চাকাপৰ জুতি ল'লো আমি সকলোৱে মিলি মেলি আৰু চিগু কেম্প আমি প্ৰায় ভিডিঅ'ত বা ৰিলত ফটোছত কেৱল দেখিয়ে থাকোঁ আৰু আজি নিজৰ ভাল লগা ঠাইখিনি এনেধৰণে চাব পাই খুব ভাল লাগিছে চিগু কেম্পৰ পৰা প্ৰায় আধা কিলোমিটাৰমান অহা অন্তত এটা ধুনীয়া ভিউ পইণ্ট পাইছোঁ আপোনালোকক দেখাইছোঁ এইফালে কি সুন্দৰকৈ এইফালে বৈ গৈছে নদী আৰু এইফালে এটা ঘৰ দেখিছোঁ ধুনীয়া লাগিছে ইয়াৰ পৰিৱেশটো আৰু ইয়াৰ পৰা এটা ৱাটাৰফলছলৈ যাব পাৰি সেইফালে ৱাটাৰফলছটো আপোনালোকে দেখিছে এইটো ওপৰত দেখাই দিছোঁ এইটো মাও ৱাটাৰফলছ এইফালে ইয়াৰ পাই গ'লৈ ইয়াৰ পৰা ওপৰলৈ উঠি যাব লাগিব অকণমান হয় আপোনাৰ এয়া চক জম কৰি দেখাই দিছোঁ এই তাত আছে তাৰ পৰা ধুনীয়াকৈ বৈ আহিছে ইয়াৰ পৰা প্ৰায় অকণমান খোজকাঢ়ি গ'লে আপোনালোকে পাই যাব আহিলে এই সৌন্দৰ্যটো আপোনালোকে উপভোগ কৰি যাবলৈ নাপাহৰিব কেতিয়াবা আহি পালো আনিনি টাউন মিচিমি ট্ৰেডিচনেল আমি কাপোৰ বা অন্যান্য সামগ্ৰী চাওঁ বুলি দিদি দোকানত আহিলো দিদি ভালে আছে ঠিক আছে ইটো ললো ভাল লাগিছে নে এটা কওঁ 5000 স্কুটিটো দাম हैंडमेड है मिसिमी टाइप 2000 में होगा नहीं होगा चलने खोल देंगे अभी 25 को टका नहीं दिए 5000 टका कैसे लास्ट 45 मिसिमी भाषा में इसको क्या बोलता है एटम दे और आई लव यू को क्या बोलता है प्राउजिदाम पाओ प्राउजिदाम पाओ जिदाम और प्राउजिदाम 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 हम इतना प्यार करता है प्राउजिदाम मतलब आई लव यू और आई हेट यू को आई हेट यू तो नहीं नहीं nada nada थैंक यू को thank you praiba बाय बाय praiba 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 এইটো মিচিমি টাইপৰ দা কাভাৰটো ভাল লাগিছিল ইয়াৰ প্ৰাইস কিমান इसका 7000 निकल के देखते हैं हाँ देखो मिसिमी टाइपर है हाय सिम्बा सिम्बा का सर ये लड़की कौन है सिम्बा का मालकिन घूम लिया तो ভাল লাগিল দিদিহঁতক লগ পাই দিদি কা গুড নেম কি था আমু মেলৰ আমু দিদি থাকে ধুনীয়াকে ইয়াত মানে কাজি লজত হেৱা ধুনীয়াকে আগবঢ়াই থাকে আৰু তেখেতে ধুনীয়াকে আমাক 2টা ৰাতি খানা পিনা খুৱাই মেলি দিলে তাৰ কাৰণে দিদিক থ্যাংক ইউ